নমস্কাৰ মই দিগন্ত আজি আমি এই ভিডিওটোৰ মাধ্যমেৰে দ্বাদশ শ্ৰেণীৰ পৰৱৰ্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে ইংৰাজী বিষয়ৰ টপ 10 ৰিপৰ্ট ৰাইটিং লৈ আহিছো দৰ্শন অতি দৰকাৰী আৰু গুৰুত্বপূৰ্ণ ইংৰাজী প্ৰতিবেদন এই ৰিপৰ্ট কেইখন আজিৰ তালিকাখনত অন্তৰ্ভুক্ত কৰোতে মই এটো লক্ষ্য কৰিছো যে ৰিপৰ্ট কেইখন ইতিমধ্যে হৈ যোৱা বহু কেইখন জিলাৰ প্ৰি ফাইনেল পৰীক্ষাত আহিছে আৰু এইটো বিষয়তে সংগতি ৰাখি আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাটো অহাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছে আজি ৰিপৰ্ট ৰাইটিং কেইখন বাছনি কৰোতে বহু কেইখন জিলাৰ প্ৰশ্ন কাকত নতুন মডেল প্ৰশ্ন কাকত এনালাইজ কৰাৰ পিছত এটো নিৰ্বাচন কৰি আজিৰ এই ভিডিওটো আগবঢ়োৱা হল সকলো তথ্য ভালদৰে আয়ত্ত কৰিবলৈ তোমালোকে এই ভিডিওটো সম্পূৰ্ণ কৰি শেষলৈকে চাবা আমাৰ এইটো চেনেলত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা সুপৰিকল্পিত প্ৰস্তুতিৰ বিভিন্ন কৌশল বিষয় অনুসৰি প্ৰশ্নোত্তৰ অধ্যয়ন কৌশল মডেল প্ৰশ্ন কাকত আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত বহুতো ভিডিও উপলব্ধ হৈ আছে তোমালোকে ভিডিওবোৰ চাবা ভিডিওবোৰ যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ পৰা উপকৃত হলে লাইক আৰু শেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিওৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আজিৰ তালিকাখন জনোৱাৰ আগতে মই এটা কথা জনাই দিও আজি যি কেইখন ৰিপৰ্টৰ বিষয়ে আলোচনা কৰিম সেই কেইখন ৰিপৰ্ট নিশ্চিত কমন বুলি ভাবি নলবা কমন শব্দটো ব্যৱহাৰ কৰিলে ভুল হ'ব কাৰণ পৰীক্ষাত কোনখন ৰিপৰ্ট আহিব আৰু কোনখন নাহে ইয়াৰ সঠিক পূৰ্বানুমান কৰাটো কঠিন বলা এতিয়া ৰিপৰ্টৰ তালিকাখন আলোচনা কৰো এক নম্বৰ ৰিপৰ্টখন হ'ল ব্লাড ডোনেশ্যন কেম্প 2 নম্বৰত আছে ফ্লাড ইন আসাম বা ফ্লাড এফেক্টেড এৰিয়াছ 3 নম্বৰ লাচিত দিৱস সেলিব্ৰেশন 4 নম্বৰ চন্দ্ৰয়ান 3 5 নম্বৰ প্লাষ্টিক বেন এইখন ৰিপৰ্ট বহু কেইখন জিলাৰ প্ৰি ফাইনেল পৰীক্ষাত আহিছে তোমালোকে প্ৰশ্নকেইটা ভালদৰে চাই লবা কাৰণ প্ৰশ্নকেইটা অলপ খালখলনি হৈ আহিছে 6 নম্বৰত আছে ৰোড এক্সিডেন্ট 7 নম্বৰ ৰিপৰ্টখন হ'ল কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম 8 নম্বৰত আছে ট্ৰি প্লান্টেশন উইক 9 নম্বৰ ৰিপৰ্টখন হ'ল বিহু ওয়াৰ্ল্ড ৰেকৰ্ড 10 নম্বৰত আছে ট্ৰেইন এক্সিডেন্ট আশা কৰিলো এই তালিকাখনে তোমালোকৰ প্ৰস্তুতি কৰাত সহায়ক হ'ব হয়তো কোনোবা এখন দৰকাৰী ৰিপৰ্ট আজিৰ তালিকাখনত নাথাকিব পাৰে তোমালোকৰ মনত যদি অইন কোনো ৰিপৰ্ট আছে আৰু তালিকাখনত থকা কোনখন ৰিপৰ্ট বেছি ইম্পৰ্টেন্ট আৰু পৰীক্ষাত অহাৰ সম্ভাৱনা অধিক কমেন্ট কৰি জনাবা তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ সিলেবাছত থকা প্ৰতিটো গল্প আৰু কবিতাৰ সাৰাংশ সাৰি অনুসাৰে অসমীয়ালৈ ব্যাখ্যা পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ ছুটি প্ৰশ্নৰ উত্তৰ দীঘল প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ বাবে দৰকাৰী সকলো প্ৰশ্নৰ উত্তৰ গ্ৰামাৰ আৰু ৰাইটিং সেকশন এনেবোৰ বিষয়ত বহুতো ভিডিও প্ৰস্তুত কৰি পৃথকে প্লেলিষ্ট বনাই থৈছো ডেসক্ৰিপচনত লিংকবোৰ আছে তোমালোকে ভিডিওসমূহ চাবা আজিলৈ ভিডিওটো ইমানতে এৰিলো এই ভিডিওটো বন্ধু বান্ধৱীৰ লগতে শেয়াৰ কৰিবা আৰু ভিডিওটোৰ বিষয় নিজৰ মতামত দিবলৈ নাপাহৰিবা অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ